কাৰ্বি আংলঙৰ লাংহিন পৰিষদীয় সমষ্টিত বানৰ ভয়ংকৰ ৰূপ প্ৰলয়ংকাৰী বানৰ প্ৰকোপত ডুবিল ঘৰদুৱাৰ এজাক বৰষুণৰ পানীয়ে নিমিষতে টচ-নচ কৰি নিয়ে ঘৰদুৱাৰ এয়া পাহাৰীয়া জিলাৰ লাংহিন পৰিষদীয় সমষ্টিৰ দৃশ্য নিশা অকস্মাতে পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড বেগী পানীয়ে থানবান কৰি নিয়ে কেইবাখনো গাঁও লাংহিন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি বিলিমোহন খাকলাৰীয়ে কয় যে বিগত ২৫ বছৰে সেই অঞ্চলৰ ৰাইজে গম পোৱা নাছিল যে বানপানী কি বানপানীয়ে জাইপং লক্ষ্মণ বে চেলাবৰ জালুকুটিৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতি সাধন কৰে ইপিনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বান বিধ্বস্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বানপীড়িত ৰাইজক সহায়ৰ হাত আগবঢ়ায় কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট MTV এক্সপ্ৰেছ প্ৰায় 12টা পিছত ইয়াত বৰষুণ দিছে হঠাতে ইয়াত বানপানী হৈ গ'ল এইটো পাহাৰৰ সাইডত বেছিকৈ পানী হোৱা কাৰণে বৰষুণ পানী বেছি দিয়াৰ কাৰণে 2 ঘণ্টাৰ ভিতৰতে গোটেই পানী প্ৰায় 5 ফুট 6 ফুট 7 ফুটলৈকে ডুবি গৈছে আৰু কিছুমানে ইয়াত যিমানখিনি ঘৰৰ বস্তু আছে সেই গোটেইখিনি বস্তুবিলাকৰ বানপানী লৈ গৈছে কিছুমানে গৰু ছাগলী গাউৰি মুৰ্গী পুহিছে সেই গোটেইখিনি উঠাই লৈ গৈছে প্ৰায় ঘৰ মই চাবলৈ গৈছোঁ প্ৰায় ঘৰৰ এইটো অৱস্থা নাই কাপোৰ কানিৰ পৰা আৰম্ভ কৰি গোটেইখিনি পৰিয়ালবিলাকৰ মই চাই আহিছোঁ সেই গোটেইখিনিও লৈ গৈছে এতিয়া যিবিলাকৰ ঘৰৰ যিবিলাকৰ বস্তুবিলাকৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি ধান চাউল আৰু ইউটেনচিল যিবিলাকৰ ঘৰ বনোৱা বাচন তাচন গোটেইখিনি লৈ গৈছে গতিকে সেই কথালৈ মই গম পাই যোৱাকালি মই ইয়াৰ স্থানীয় MLA দৰসিং ৰহাং মই পঠাইছোঁ তাৰপিছত পঠোৱাৰ পিছত গোটেইখিনি ৰিপৰ্ট পালোঁ আৰু ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকত মই পঠাইছোঁ ছাৰ্ভে কৰিব দিছোঁ আজি ৰাতিপুৱা মই ইয়াত আহি গোটেইখিনি চালোঁ 159 হাউচেছে গোটেইখিনি ঘৰ বেয়া হৈ গৈছে তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা মানে ছাৰ্ভে কৰিবৰ কাৰণে মই পঠাই দিয়া হৈছে আৰু মেটেৰিয়েলছত যে মেটেৰিয়েলছ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা চাউল দালি আৰু লগতে আমাৰ মিঠাতেল আলু সেইবিলাকৰ আৰু টিং যিবিলাকৰ টিঙো উৰি গৈছে ঘৰো উৰি গৈছে তেওঁলোকৰ কাৰণে টিং পাত মই 2 বান্দিৰ কাৰণে 2 বান্দিৰ ইমাৰ্জেঞ্চি হিচাপে 2 বান্দিৰ কৰি টিং দিয়া হৈছে 18 পিচ হ'ব সেইটো দিয়া হৈছে তাৰ লগতে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এডমিনিষ্ট্ৰেটিভ লগত আলোচনা কৰি 1,20,000 প্ৰত্যেক পৰিয়ালৰ কাৰণে 1,20,000 মই এক সপ্তাহৰ ভিতৰতে তেওঁলোকৰ চেক দিবৰ কাৰণে মই আকৌ আহিম ইয়াতে যিবিলাকৰ ইয়াত ভুক্তভোগী তেওঁলোকৰ কাৰণে মই সেই চেক দিবৰ কাৰণে মই আহিম ইয়াৰ ৰাস্তা পদূলি বেয়া হৈছে স্কুলবিলাক বেয়া হৈছে গোটেইখিনি মই এক সপ্তাহ ভিতৰত মেৰামতি কৰিবৰ কাৰণে আজি মই ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাকক মই নিৰ্দেশ দিয়া হৈ গ'ল স্যাৰ এই পানীটো স্থায়ীভাৱে নহয় স্থায়ী নহয় যেটো খন্তেকীয়া কাৰণে আহিছে নহয় যিটো পানী যে যিটো ক্ষতি কৰিছে এইটো কিবা ব্যৱস্থা কৰা হ'ব তেনেকুৱা এইটোতো মই এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ইয়াত আছে তেওঁলোকৰ মই নিৰ্দেশ দিয়া হৈছে গোটেইখিনি ছাৰ্ভে কৰিব দিছোঁ যাতে পাৰ্মানেণ্ট সলিউশ্যনৰ পৰা স্থায়ী সলিউশ্যন কৰিবৰ কাৰণে মই নিৰ্দেশ দিয়া হৈছে